বহুত মানুহে ভাবে ঈশ্বৰে কিয় ঈশ্বৰ যদি ইমান আসল হয় কিয় আহি পালে আমাক দেখা নিদিয়ে কিয় আমাক কৈ নিদিয়ে মই যীশু হয় কাৰণ তেওঁ আমাক জোৰ দিবলৈ নিবিচাৰে তেওঁ আমাক লাহেকে আমন্ত্ৰণ দিয়ে মোৰ ফালে আহিবনে নাই সেইটো আপোনাৰ নিৰ্ণয় আমেন ঈশ্বৰৰ চৰিত্ৰ হেনেকুৱা হয় কেতিয়াও জোৰ নিদিয়ে যেতিয়া আপুনি বিশ্বাসী নাছিল তেতিয়াও বিশ্বাসী হ'বলৈ জোৰ দিয়া নাছিল আপোনাক নিমন্ত্ৰণ দিয়ে মৰমত আহে নাহে আপোনাৰ কথা আমেন আৰু যেতিয়া আপুনি খ্ৰীষ্টক গ্ৰহণ কৰে তাৰ পাছতো আপুনি নিজৰ সেই নতুন জীৱনটোৰ লগত কি কৰিব ঈশ্বৰে আপোনাক ৰিমোট কন্ট্ৰোল লৈ নচলায় আপুনি নিজে নিৰ্ণয় ল'ব পাৰে যদি আপুনি নিৰ্ণয় লয় যে মই বাক্য নপঢ়ো বাইবেল নপঢ়ো গীৰ্জা নাযাওঁ ঈশ্বৰে আহি পেলাই আপোনাক লাঠি দি নামাৰে কিন্তু নিজৰ নিৰ্ণয়ৰ ফল হেতু আমি খাব লাগিব আমেন ঈশ্বৰে আমাক বেলেগ পথ দেখুৱাই দিব কিন্তু আমাক জোৰ কেতিয়াও নিদিয়ে কিয় কাৰণ হেতু তেওঁৰ চৰিত্ৰই নহয় তেওঁ আমাৰ নিৰ্ণয়বোৰক সন্মান দিয়ে আমাক মানুহৰ ৰূপত সন্মান দিয়ে ঈশ্বৰে সেইকাৰণে এতিয়াও ইমান মানুহ ঈশ্বৰৰ বিৰুদ্ধে কাম কৰি আছে ঈশ্বৰে ধৈৰ্য ধৰি আছে জোৰ নিদিয়ে কাৰণ তেওঁ আতংকবাদী নহয় কিছুমান মানুহে কয় যে নাই খ্ৰীষ্টিয়ান মানুহে জোৰ দিয়ে সেইবোৰ মানুহে আচল ঈশ্বৰক বুজি পোৱা নাই আমি কাকো কেতিয়াও জোৰ নিদিওঁ কাৰণ আমাৰ ঈশ্বৰে আমাক জোৰ দিয়া নাছিল মই গীৰ্জাত প্ৰথমবাৰ আহাৰ পাছত 1 বছৰ মই যীশুক গ্ৰহণ কৰা নাছিলোঁ মই হাঁহিছিলোঁ গীৰ্জাত থকা মানুহবোৰক আৰু ঈশ্বৰে মোক মাৰি পেলোৱা নাছিলে মোক জোৰো দিয়া নাছিলে মোক লাহেকে নিমন্ত্ৰণ দি আছিলে আহিবি নেকি মই তোক মৰম কৰোঁ কিন্তু আহিবি আৰু মই নিজে নিৰ্ণয় লৈ পেলাই তেওঁৰ তালে আহিলোঁ আমেন সো ঈশ্বৰে আপোনাৰ নিৰ্ণয়বোৰক সন্মান দিয়ে আমেন হেতু প্ৰথম বস্তু ঈশ্বৰৰ চৰিত্ৰৰ বিষয়ে আপুনি বুজিব লাগিব আদমৰ পৰা ঈশ্বৰে আমাক হে সুযোগটো দিলে নিজে নিৰ্ণয় ল'বলৈ আমেন কাৰণ ঈশ্বৰে আমাক মানুহৰ ৰূপত সন্মান দিয়ে সেইকাৰণে হাত ধৰি আপোনাৰ নিৰ্ণয়বোৰ আপোনাৰ কাৰণে লৈ নিদিয়ে তে আপোনাক লাহেকে মাতি থাকিব ভাল পথবোৰ দেখুৱাই থাকিব কিন্তু তাৰ পাছত আল্টিমেট ডিসিজন আল্টিমেট নিৰ্ণয় আমাৰ নিজৰ হয় আৰু ঈশ্বৰে হেতু আমাক সন্মান দিয়ে যেনেকে পিতৃজনে পুত্ৰক জোৰ দি পালে ধৰা নাছিলে আমেন হেতু ঈশ্বৰৰ বিষয়ে আমি বুজিব লাগিব আসল মৰম আমি কেতিয়াও দাবী কৰি পালে কাবাৰ পৰা হেতু গ্ৰহণ কৰিব নোৱাৰো মই যদি বন্দুক দি পালে আপোনাক ক'ব লাগে মোক প্ৰেম কৰক হেতু প্ৰেমে নহয় আসল প্ৰেমটো কি হ'ব লাগে নিৰ্ণয় হ'ব লাগে যে মই নিজ ইচ্ছাৰে তোমাক প্ৰেম কৰিম আসল বাধ্যতাটো যদি মই এগেন লাঠি দি পালে আপোনাক বাধ্যতালে আনিব লাগে হেতু বাধ্যতা নহয় হেতু ভয়ে ভয়ে আপুনি কৰি আছে আমেন আৰু ঈশ্বৰে হেতু নিবিচাৰে ঈশ্বৰে বিচাৰে যে আমি নিজ ইচ্ছাৰে তেওঁক প্ৰেম কৰোঁ নিজ ইচ্ছাৰে তেওঁৰ তালে ঘূৰি আহোঁ আমেন যেনেকে এই পিতৃজনে জোৰ দিয়া নাছিল পুত্ৰজনক যাবি তোক মই সন্মান কৰোঁ মই বিশ্বাস কৰোঁ যে তোৰ ইমানখিনি জ্ঞান আছে যে তই কিবা ভাল কৰিবি মই তোক সন্মান কৰোঁ এজন ব্যক্তিৰ ৰূপত যা অপমান কৰা নাই তাৰ কৈ পেলাই যে তই গাধ মূৰ্খ তোক তই কিবা বেয়াই কৰিবি ঈশ্বৰে আমাক হেনেকে নাচায় আমাক সন্মান দিয়ে আমাৰ নিৰ্ণয়বোৰক ঈশ্বৰে সন্মান দিয়ে আমেন কিন্তু যেতিয়া আমি ভুল কৰোঁ যোনটো সাধাৰণতে আমি কৰোঁ এই দেউতাজনৰ নিচিনা ঈশ্বৰ সদায় আমাৰ সহায় কৰিবলৈ ৰখি থাকে আমেন সো প্ৰথম হ'ল ঈশ্বৰে আমাক সন্মান দিয়ে আমাৰ নিৰ্ণয়বোৰক সন্মান দিয়ে যেনেকে এই পিতৃজনে পুত্ৰজনক সন্মান দিছিল দ্বিতীয় আমাৰ জীৱনত আমাক আঘাত কেতিয়াও পিতৃজনে নিদিয়ে এই পুত্ৰজনৰ জীৱনত কি হ'ল হি গৈ পেলাই গাহৰিবোৰৰ মাজত থাকিবলৈ লগা হ'ল তাৰ অভাৱ হ'ল নাটনি হ'ল তাৰ ডিপ্ৰেছন আহিলে মানে তাৰ জীৱনত হতাশাত ভোগা আৰম্ভ কৰিলেহি এইটো কোনে দিলে তাক সি নিজে গ'ল হে গাহৰিবোৰৰ মাজত সি নিজে হে বেয়া পথটোত গ'ল আমেন সো ঈশ্বৰেও কেতিয়াও আমাৰ জীৱনত হে বেয়া বস্তুবোৰ নানে আমেন আমাৰ জীৱনত যোনবোৰ প্ৰব্লেম আহে আমি ডাইৰেক্ট ভগৱানক ব্লেম কৰি দিওঁ যি আমি ভুল কৰোঁ আৰামছে নেদেখা ঈশ্বৰজনক যোন বহুত ধৈৰ্য ধৰে আমি সহজৰে তেওঁৰ ওপৰত দুখ দি দিওঁ ভগৱানে কৰি আছে জানানে কি কৰি আছে বা নাজানো কোন ভগৱান এজন কাৰণ যোনজন ভগৱানক আমি মানো তেওঁ কেতিয়াও এনেকুৱা নকৰে তেওঁ কেতিয়াও আমাক শাস্তি নিদিয়ে কেতিয়াও আমাক দুখ নিদিয়ে এইটো তেওঁৰ চৰিত্ৰত নাইয়ে আমেন এইটো তেওঁৰ চৰিত্ৰত নাই আমাৰ জীৱনত যি বেয়া পৰিস্থিতি আহে নম্বৰ 1 তো আমাৰ নেদেখা শত্ৰু শয়তান যোন এজন পৰি যোৱা স্বৰ্গদূত হয় তেওঁ আমাৰ বিৰুদ্ধে আনে কাৰণ তেওঁ মানৱ জাতিক বহুত বেয়া পায় কিয় কাৰণ ঈশ্বৰে তেওঁলোকতকে মানৱ জাতিক প্ৰেম কৰে
স্বৰ্গদূততকৈ বেছি ঈশ্বৰে মানৱ জাতিক প্ৰেম কৰে। সেইকাৰণে লুচিফাৰ শয়তান যোন পৰি যোৱা পাপ কৰি পেলাই পৰি যোৱা স্বৰ্গদূত আছিল, সি আৰু তাৰ বাকী বন্ধুবোৰে মানৱ জাতিক বহুত ঘৃণা কৰে। সেইকাৰণে আমাৰ জীৱনত যি যি প্ৰব্লেম হয় ন, নম্বৰ 1 সি থাকে তাৰ পিছপানে। এইটো বস্তু বুজি পাওক। আৰু দ্বিতীয় কাৰ কাৰণে প্ৰব্লেমবোৰ আহে? আমাৰ নিজৰ নিৰ্ণয়বোৰৰ কাৰণে। দেখা দেখি প্ৰভুৱে আপোনাক কৈ আছে এইটো নাখাবি, এইটো খালে কেঞ্চাৰ হয়। আৰে চিগাৰেট খালে কেঞ্চাৰ হয় বাবা, হয়। আপুনি ক'ব নাই মই চিগাৰেট খালে কি হ'ল, দশম মাংসটো দি আছিলোঁ, ইমান গীৰ্জা গৈ আছিলোঁ, তথাপি ঈশ্বৰে মোক শাস্তি দিলে। ঈশ্বৰে নহয় বাবা, আপোনাৰ নিজৰ নিৰ্ণয়বোৰৰ কাৰণে আপুনি সেই ফলটো পাইছে। কিন্তু আপোনাক সুস্থ কৰিবলৈ ঈশ্বৰ ৰেডি আছে। তাৰ মানে এইটো নহয় যে মই চিগাৰেট খাই দিম এতিয়া, মাউথ কেঞ্চাৰ হওক, লাং কেঞ্চাৰ হওক, তাৰপিছত যীশুৰ নাম লৈ ল'ম। নহয়, ঈশ্বৰে আমাক জ্ঞানো দিছে, বুদ্ধিও দিছে। আমেন। চ' দ্বিতীয় বস্তুটো কি দেখা পায়? আঘাত কেতিয়াও ঈশ্বৰৰ ফালৰ পৰা নহয়। যীশু খ্ৰীষ্টই যোহন 10:10 এইটো কথা কৈছিলে। আহক একেলগে পঢ়িম। 1, 2, 3। চোৰে কেৱল চোৰ, বধ আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই হ'লে তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলো। আমেন। যীশুৱে আমাক কাৰ বিষয়ে দেখাই আছে? ঈশ্বৰ। স্বৰ্গত থকা পিতৃ কেনেকুৱা হয় সেইটো যীশুৱে দেখাই আছে। চ' যীশুৱে কি কৈছে? শয়তানে চুৰ কৰে, বিনাশ, বধ, এই চব বেয়া কামবোৰ যে আপুনি দেখি থাকে হৈ থকা, ঈশ্বৰক দুখ নিদিব। ঈশ্বৰে আমাক প্ৰথম কি দিছে? নিজৰ নিৰ্ণয় লোৱা শক্তি দিছে। চ' ঈশ্বৰে আমাক চলাই থকা নাই, আমি নিজে নিৰ্ণয় ল'ব লাগিব ঈশ্বৰৰ লগত খোজ কাঢ়িবলৈ। আমেন। যোনবোৰ প্ৰব্লেম হৈ থাকে এই জগতটোত কোনে কৰি আছে? শয়তান। যীশুৱে ক্লিয়াৰলি কৈছে চোৰ মানে শয়তান আহে বধ কৰিবলৈ। যোনবোৰ অশান্তি আহি আছে শয়তানে আনে, কিন্তু যীশু আহিছে যাতে আমি জীৱন আৰু প্ৰচুৰ জীৱন নিজৰ জীৱনত গ্ৰহণ কৰিবলৈ পাৰোঁ। আমেন। প্ৰচুৰ জীৱন যীশুৰ পৰা আহিছে। সেইকাৰণে আজিৰ পৰা এইটো কোৱা বন্ধ কৰি দিয়ক ঈশ্বৰে মোক বেমাৰ কৰিছে জানানে, সেইকাৰণে মই মণ্ডলী আহিব পৰা নাই। নাই, ঈশ্বৰে আপোনাক অধিকাৰ দিছে সুস্থ হ'বলৈ। আপোনাৰ সুস্থতা, আপোনাৰ মুক্তি, সকলো বস্তু যীশুৱে ক্ৰুচত দি দিলে। আপুনি খালি গৈ পেলাই বিশ্বাসত সেইটো লৈ আনিব লাগিব। আমেন। বুজি পাই আছে মই কি কৈ আছো? আজিৰ পৰা এইবোৰ সন্দেহ নাহক যেন ঈশ্বৰে কিয় এইটো কৰি আছে। যদি বেয়া হয় সেইটো ঈশ্বৰৰ ফালৰ পৰা নহয়, কাৰণ যোনটো বস্তু ঈশ্বৰৰ নায়ে সেইটো তেওঁ আপোনাক দিবও নোৱাৰে। যীশুৰ তাত কেঞ্চাৰ নাই, যীশুৰ তাত ডিপ্ৰেশ্যন নাই, যীশুৰ তাত নাটনি নাই। আমেন। সেইকাৰণে তেওঁ সেইবোৰ বস্তু আপোনাক দিব নোৱাৰে। ভুল শত্ৰুৰ লগত যুদ্ধ নকৰিব। ঈশ্বৰ আপোনাৰ শত্ৰু নহয়, শয়তান আমাৰ শত্ৰু হয়। আমেন। আৰু আপুনি যীশুৰ লগত থিয় হৈ পেলাই যীশুৰ হাতখন ধৰি পেলাই সেই শয়তানক খেদাব পাৰে। আমেন। কিন্তু শয়তানে কি কৰে? আমাক বিভ্ৰান্ত কৰি দিয়ে, আমাক এনেকুৱাকৈ দেখায় যেনিবা ঈশ্বৰে আমাৰ শত্ৰু নহয়। যদি বেয়া হয়, এইটো মোৰ লগত কওক, যদি বেয়া হয় ঈশ্বৰৰ পৰা নহয়। আমেন। সেইটো জাকুবে কৈছিল। আহক আমি চাম জাকুব 1:17। সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰা তললৈ নামি আহে। চাহ যিদৰে সলনি হয় তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়। ইয়াতে জাকুবে কি কৈ আছে? চব ভাল উপহাৰ, আৰু ঈশ্বৰ কেতিয়াও লাষ্টত কি কৈ আছে? সলনি নহয়। আমেন। দ্যাট মিনছ এইটো নহয় যে পুৰণা নিয়মত ঈশ্বৰ বহুত খঙাল আছিল, এতিয়া নতুন নিয়মত ঈশ্বৰে সলনি হৈ গ'ল। নাই, ঈশ্বৰ সদায় ভাল। আমেন। কোন বেয়া? শয়তান। আপুনি এইটো কৰি চাবচোন, যেতিয়া বেয়া বস্তু আহে ঈশ্বৰক দুখ দিয়াৰ জাগাত ঈশ্বৰৰ হাত ধৰক আৰু শয়তানক খেদকচোন। আপুনি চাব আপোনাৰ পৰিস্থিতিবোৰ সলনি হ'ব। যদি আপুনি ভাবে যে ঈশ্বৰে সেই সমস্যাবোৰ দি আছে, আপুনি হাৰি গ'ল অলৰেডি। কাৰণ আপুনি ভুল ব্যক্তিক নিজৰ শত্ৰু বনাই দিলে, নিজৰ দেউতাক শত্ৰু বনাই দিলে, যোনে আচলতে আপোনাৰ কাৰণে যুদ্ধবোৰ জিকিবলৈ বিচাৰিছে। আমেন। চ' সেই শাস্তিবোৰ, সেই আঘাতবোৰ ঈশ্বৰৰ ফালৰ পৰা কেতিয়াও নাহে। আমেন। আৰু আমাৰ যেতিয়া দুখ হয়, আমাৰ যেতিয়া জীৱনত কিবা বেয়া পৰিস্থিতি আহে, ঈশ্বৰে ফূৰ্তি নাপায়। এই তাপসীয়ে ভুল কৰিছিলে নহয়, ল মজা ল। সেইটো ঈশ্বৰৰ হৃদয় নহয়। যেতিয়া আমি ভুল কৰোঁ, বাক্যত লিখা আছে আমাৰ চকু পানীবোৰো ঈশ্বৰে জমা কৰে। আমেন। সেইটো আমি ক'ত পাওঁ? গীতমালা 56:8। তুমি মোৰ ভ্ৰম মনৰ লেখ লৈছা, তুমি মোৰ চকুলো তোমাৰ কোপাত বন্ধ কৰি ৰাখা, সেইবোৰ তোমাৰ বহীত নাইনে? আমাৰ দুখবোৰ ঈশ্বৰে হিচাপ ৰাখে। শয়তানে এইটো দিনা তাপসীক কন্দুৱাইছিল,
এতিয়া মই শয়তানক এইটো দিনা কন্দুৱাম বুজি পাই আছেনে হেতু হয় ঈশ্বৰৰ হৃদয় ঈশ্বৰ আপোনাৰ বিৰোধী নহয় ঈশ্বৰ আমাৰ শত্ৰু নহয় যোন দিনা আপোনাৰ চকুৰ পৰা চকু পানী পৰিছে হেতু ঈশ্বৰে জমা কৰি ৰাখে ঈশ্বৰ হেনেকুৱা প্ৰেমী হয় আমেন তেওঁ চকু পানীবোৰ জমা কৰি ৰাখে নাপাহৰে নিজৰ কিতাপত লিখি ৰাখে লিতানিক এই দিনাখন শয়তানে ছটাইছিল এতিয়া এই দিনাখন মই শয়তানক আকৌ হৰুৱাম লিতানিৰ যোগেদি আমেন বুজি পাইছেনে দুখ ঈশ্বৰৰ পৰা নাহে কিন্তু ঈশ্বৰে আমাৰ চকু পানীবোৰ জমা কৰে আৰু সেই কঠিন পৰিস্থিতিবোৰ সলনি কৰি দিয়ে আমেন আৰু সাক্ষ্য বনায় আমেন তেওঁ আমাৰ সেই শাস্তিবোৰ সেই বেয়া পৰিস্থিতিবোৰক সাক্ষ্য বনায় আমেন তাৰপিছত আপুনি দেখিব যে ঈশ্বৰে ধৈৰ্য ধৰে এইটো 3 নম্বৰ তেওঁ বহুত ধৈৰ্য আছে দেই কিন্তু তেওঁৰ ধৈৰ্যৰ পৰীক্ষা নল'ব তেওঁৰ ধৈৰ্যৰ ভুল ব্যৱহাৰ নকৰিব কিন্তু বহুত ধৈৰ্য আছে তেওঁৰ